বিছৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছৰ ভিতৰচৰাত এটা বিদ্ৰোহ আৰম্ভ হৈছে। ৰাজীৱ ভৱনত তীব্ৰ উত্তেজনা, তাৰ পাছতে তলা ওলমাই দিলে ৰাজীৱ ভৱনত। আমি কিছু দৃশ্য আপোনালোকক দেখুৱাম সমান্তৰালকৈ সমগ্ৰ ঘটনাৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিছো। ৰাজীৱ ভৱনত তীব্ৰ উত্তেজনা, যেহেতু ব্লক কংগ্ৰেছৰ নতুন কমিটি গঠনক লৈ তীব্ৰ বাক বিতণ্ডা। ২৬ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মাজুলী কংগ্ৰেছত বিদ্ৰোহৰ উকমুকনি। মাজুলীৰ জেংৰাইমুখ ৰাজীৱ ভৱনত তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। আৰু নতুনকৈ দায়িত্ব পোৱাসকলৰ বিৰুদ্ধে দেখিবলৈ পোৱা গৈছে কেইবাগৰাকীও, যিহেতু দায়িত্ব ভাৰ ল'বলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে একাংশ কংগ্ৰেছীয়ে। উত্তেজনাৰ পাছতে একাংশ কৰ্মীয়ে ৰাজীৱ ভৱনত ওলমালে তলা। সবিশেষ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাইছো। ৰাজীৱ ভৱনত তীব্ৰ উত্তেজনা, ব্লক কংগ্ৰেছৰ নতুন কমিটি গঠনক লৈ তীব্ৰ বাক বিতণ্ডা। ২৬ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মাজুলী কংগ্ৰেছত বিদ্ৰোহৰ উকমুকনি। মাজুলীৰ জেংৰাইমুখৰ ৰাজীৱ ভৱনত তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজনাৰ পাছতে একাংশ কৰ্মীয়ে ৰাজীৱ ভৱনত তলাও ওলমাই দিয়ে। নতুনকৈ দায়িত্ব পোৱা নেতাক দায়িত্বভাৰ ল'বলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে আন একাংশ কংগ্ৰেছী নেতাই। জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়ক বাণী হাজৰিকাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে একাংশ কংগ্ৰেছী নেতাই। বিজেপি নেতাৰ ঘৰৰ পৰা কংগ্ৰেছ দল পৰিচালিত কৰা এক অভিযোগ উত্থাপন কৰিছে স্থানীয় যিসকল নেতাকৰ্মী আছে, সেই নেতাকৰ্মীসকলে বাণী হাজৰিকাৰ বাবে মাজুলী কংগ্ৰেছত অৰাজক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হৈছে। আমি সেই দৃশ্যাংশ দেখুৱাইছো। তীব্ৰ বাক বিতণ্ডাৰ অন্তত এনেদৰে মাজুলীত থকা যিটো ৰাজীৱ ভৱন আছে, মাজুলীৰ ৰাজীৱ ভৱনত এনেদৰে তলা ওলমাই দিয়া দেখিবলৈ পোৱা গৈছে। সমাগত বিধানসভা নিৰ্বাচন আৰু সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া বিভিন্ন প্ৰান্তত এনেদৰে কংগ্ৰেছৰ ভিতৰচৰাত যি বিদ্ৰোহ, সেই বিদ্ৰোহৰ উকমুকনি আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। আমি মাজুলীৰ সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। ৰাজীৱ ভৱনত এনেদৰে তীব্ৰ উত্তেজনা। মাজুলীৰ ব্লক কংগ্ৰেছৰ নতুন কমিটি গঠনক লৈ তীব্ৰ বাক বিতণ্ডাত লিপ্ত হয় একাংশ কংগ্ৰেছী নেতা। তাৰ পাছতে তীব্ৰ বাক বিতণ্ডাৰ অন্তত ৰাজীৱ ভৱনত তলা ওলমাই দিয়ে একাংশ কংগ্ৰেছী নেতাই। ২৬ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৬০টা দিন, ২টা মাহ থকাৰ সময়ত দেখিবলৈ পোৱা গৈছে এনেদৰে কংগ্ৰেছৰ বিভিন্ন প্ৰান্তত ভিতৰচৰাত এনেদৰে বিদ্ৰোহ আৰম্ভ হৈছে। ২৬ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মাজুলী কংগ্ৰেছত বিদ্ৰোহৰ উকমুকনি। মাজুলীৰ জেংৰাইমুখৰ ৰাজীৱ ভৱনত তীব্ৰ উত্তেজনা। আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। এই ভৱনটোৱে হৈছে জেংৰাইমুখৰ ৰাজীৱ ভৱন আৰু এই ভৱনৰ সন্মুখতে তীব্ৰ উত্তেজনা আৰু তাৰ পাছতে ৰাজীৱ ভৱনত তলা ওলমাই দিলে একাংশ কংগ্ৰেছে। আমি সেই দৃশ্যাংশ দেখুৱাইছো। একাংশ কংগ্ৰেছে তলা ওলমাই দিলে। ব্লক কংগ্ৰেছৰ যিটো নতুন যিখন কমিটি, সেই কমিটিখনত অসন্তুষ্ট একাংশ কংগ্ৰেছে নতুনকৈ দায়িত্বভাৰ যিসকলে পাইছে, নতুনকৈ দায়িত্বভাৰ পোৱা লোকসকলক দায়িত্ব ল'বলৈ নিদিয়াৰ এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে একাংশ কংগ্ৰেছে। এনেদৰে দেখিবলৈ পোৱা গৈছে। এতিয়া বিভিন্ন অভিযোগ উত্থাপন কৰিছে বিজেপিৰ দ্বাৰা পৰিচালিত হৈছে মাজুলীৰ কংগ্ৰেছ, সেই কথাও অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে। নতুনকৈ দায়িত্ব পোৱা নেতাক দায়িত্বভাৰ ল'বলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়ক বাণী হাজৰিকাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। বিজেপি নেতাৰ ঘৰৰ পৰা কংগ্ৰেছ দল পৰিচালিত কৰাৰ অভিযোগ উত্থাপন হৈছে। বাণী হাজৰিকাৰ বাবে মাজুলী কংগ্ৰেছত অৰাজক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হৈছে। আমি সেই দৃশ্যাংশ দেখুৱাইছো। এনেদৰে ব্লক কংগ্ৰেছৰ নতুন কমিটি গঠনক লৈ তীব্ৰ বাক বিতণ্ডা। এনেদৰে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় মাজুলী ৰাজীৱ ভৱনত। আৰু আমাৰ মত প্ৰকাশ কৰিছে সকলো কংগ্ৰেছ কৰ্মীয়ে যে বাণী হাজৰিকাক মাজুলীৰ পৰা অব্যাহতি দিব লাগে, অন্যথা তেওঁলোকে দল কৰাত অসুবিধা হৈছে। আচলতে বিষয়টো বৰ পৰিতাপৰ কথা। আমাৰ মাজুলী জিলা কংগ্ৰেছ বৰ সুন্দৰভাৱে চলি আছিলে, কিন্তু আমাৰ যি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক মাজুলী তত্ত্বাৱধায়ক বাণী হাজৰিকা দেৱ যেতিয়াৰ পৰা আমাৰ মাজুলীত দায়িত্বভাৰ ল'লে, অবজাৰ্ভাৰ হ'ল, তেতিয়াৰ পৰা মানে বিভিন্ন ধৰণৰ কংগ্ৰেছ দলৰ বিপক্ষে কাম কৰা আমি দেখি আহিছোঁ। তেখেতৰ প্ৰতি আমাৰ সন্দেহ হৈছে তেওঁ আচলতে কংগ্ৰেছ দলত থাকি তেওঁ কি কাম কৰিব বিচাৰিছে। আজি মাজুলীত তেখেতে দায়িত্ব লোৱাৰ পাছৰ পৰাই বিভিন্ন দায়িত্বৰ ৰদবদল আমি দেখিবলৈ পাইছোঁ। আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ উৰুকাৰ আগদিনা আমি খবৰ পালোঁ আমাৰ ব্লক সভাপতি দুজন ভাঙি পেলাই নতুনকৈ দুজন ব্লক সভাপতি নিয়োগ কৰিছে, যিটো বিষয় লৈ আমি মাজুলী কংগ্ৰেছে যথেষ্ট
দুখ পাইছোঁ। উজনি মাজুলী কংগ্ৰেছ কৰ্মীসকলেও যথেষ্ট দুখ পাইছে। আমাৰ উজনি মাজুলীৰ ব্লক সভাপতি আছিল মহেন্দ্ৰ শইকীয়া, তেখেতে অতি সুন্দৰভাৱে কাম কাজখিনি চলাই নি আছিল। তেনে ক্ষেত্ৰত কি কাৰণত কাৰ প্ৰৰোচনাত পৰি আমি নাজানো, বাণী হাজৰিকাৰ নেতৃত্বত 2খন ব্লক ভাঙি দিলে আৰু উজনিত আমাৰ প্ৰণৱজ্যোতি বাৰিক বুলি এজন যুৱকক উজনি মাজুলী ব্লক কংগ্ৰেছৰ সভাপতি নিয়োগ কৰিছে। এই বিষয়টো লৈ পেলাই আমাৰ উজনি মাজুলী ব্লক কংগ্ৰেছৰ কৰ্মীসকলে আজি তলা বন্ধ কৰি ৰাখিছিলে। আজি ইয়াতে খন্তেক পাছত আমাৰ উজনি মাজুলী ব্লক কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিক কাৰ্যভাৰ প্ৰদান কৰাৰ কথা আছিলে, কিন্তু আমাৰ উজনি মাজুলীৰ কংগ্ৰেছ কৰ্মীসকলে আজি বিক্ষোভ প্ৰকাশ কৰিছে যে আমি এই কাৰ্যসূচী আমি সফল হ'বলৈ নিদিওঁ বা এই যি কাৰ্যভাৰ গ্ৰহণ এইটো আমি হ'বলৈ নিদিওঁ। যিগৰাকী আমাৰ পূৰ্বতে আছিলে ব্লক সভাপতি মহেন্দ্ৰ শইকীয়াকে, তেখেতকে বাহাল থাকিবৰ কাৰণে আমাৰ কংগ্ৰেছ কৰ্মীসকলে মত প্ৰকাশ কৰিছে। আৰু আমি ক'ব বিচাৰোঁ যি এই বাণী হাজৰিকা তেখেতৰ কাৰোবাক ইণ্ডিকেট হয় বুলি কোৱাটো একদম ভুল হৈছে। কাৰোবাক ইণ্ডিকেট হয় বুলি কোৱাটো একদম ভুল হৈছে।